নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ। আন এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ এটি প্ৰাচীন মূৰ্তি। কলিয়াবৰৰ চাহ বাগিচাৰ কাষৰ মোহন গোৱালা নামৰ লোকজনৰ ঘৰৰ কাষৰ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে এই প্ৰাচীন শিলামূৰ্তিটো আৰু মোহন গোৱালাৰ ঘৰৰ শৌচাগাৰৰ টেংকিৰ বাবে গাঁত খান্দি থকা অৱস্থাতে উদ্ধাৰ হৈছে মূৰ্তিটো আৰু আৰু মূৰ্তিভাগ নৰসিংহৰ মূৰ্তি বুলি ৰাইজে ধাৰণা কৰিছে আৰু মোহন গোৱালাৰ ঘৰৰ ভিতৰত ধূপচাকি জ্বলাই সভক্তিৰে ৰখা হৈছিল মূৰ্তিভাগ আৰু এটি মূৰ্তি মন্দিৰ সাজি মূৰ্তিটো প্ৰতিষ্ঠা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৰাইজে, কিন্তু পিছত স্থানীয় শিলঘাট আৰক্ষী উপস্থিত হৈ মূৰ্তিটো আৰক্ষী চকীলৈ লৈ অনা হয় আৰু সম্প্ৰতি শিলঘাট আৰক্ষী চকীত ৰখা হৈছে মূৰ্তিটো। এই মুহূৰ্তত আমি কিছু দৃশ্যাংশৰ জৰিয়তে দেখুৱাইছোঁ এটি প্ৰাচীন শিলৰ মূৰ্তি আৰু কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ কৰা হৈছে প্ৰাচীন মূৰ্তিটো। কলিয়াবৰৰ চাহ বাগিচাৰ কাষৰ মোহন গোৱালা নামৰ লোকজনৰ ঘৰৰ কাষৰ মাটিৰ তলত উদ্ধাৰ কৰা হৈছিল এই প্ৰাচীন শিলামূৰ্তিটো আৰু মোহন গোৱালাৰ ঘৰৰ শৌচাগাৰৰ টেংকিৰ বাবে গাঁত খান্দি থকা অৱস্থাতে উদ্ধাৰ হয় মূৰ্তিটো। মূৰ্তিভাগ নৰসিংহৰ মূৰ্তি বুলি ৰাইজে ধাৰণা কৰিছে আৰু ইয়াৰ পিছতে ধূপচাকি জ্বলাই সভক্তিৰে ৰখা হৈছিল মূৰ্তিভাগ, কিন্তু প্ৰাচীন যুগৰ শিলত কটা মূৰ্তিটো চাবলৈ ঘটনাস্থলীত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় আৰু স্থানীয় শিলঘাট আৰক্ষী উপস্থিত হৈ মূৰ্তিটো আৰক্ষী চকীলৈ লৈ অনা হয় আৰু সম্প্ৰতি শিলঘাট আৰক্ষী চকীত ৰখা হৈছে মূৰ্তিটো। এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে, এই মন্তব্য আগবঢ়াইছো। ভাবিছে ওচৰৰ মানুহবিলাকেও কৈছে যে আমাৰ ইয়াতে থাকক নৰসিংহ বাবা, ইয়াতে আমি মন্দিৰ বনাই ইয়াতে পূজা চূজা কৰিম, ইয়াতে স্থাপিত কৰিব। কি কব? আমিও এইটো বাইদেউৰ কথা মতে কৈ আছো যে সিহঁতৰ ঘৰতে পাতিব বুলি কৈছে, ৰাইজেও কৈছে, আমিও তাক সমৰ্থন কৰিছো। আৰু ল'ৰাটোও যেতিয়া মূৰ্তি চুটি মানে সৰু ল'ৰাটো মূৰ্তি চুটি বনাই তেওঁ ধুনীয়া বনাই, মানে তেওঁ হয়তো বাবাই দেখা দিছে তেওঁক ওলাই পেলাই, সেইকাৰণে এওঁলোকে ভাবিছে যে আমাৰ ওচৰতে মানে মন্দিৰ এখন বনাব, তাতে স্থাপিত কৰিব, সকলোৱে পূজা ভাগ ল'ব তাতে। মূৰ্তি এটা পোৱা গৈছিল, আপোনালোক আহিলে পৰৱৰ্তী পৰ্যায়ত কি কৰিব? হয়, আমি এইটো আমাৰ ডিপাৰ্টমেণ্টৰ ওপৰ অফিচাৰসকলৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকে নিৰ্দেশনা দিছে যে এইটো আৰ্কলজি বিভাগক মানে খবৰ দি তেওঁলোকে আহিলে আমি তেওঁলোকক হেণ্ডঅভাৰ কৰি দিম পৰৱৰ্তী কাৰ্যৰ বাবে। এতিয়া ইয়াৰ পৰা লৈ যাব? এতিয়া আমি ইয়াৰ পৰা ৰাইজে কিবা এটা আপোনালোকক কৈছে মন্দিৰ বনোৱা এনেকুৱা? এইটো পৰৱৰ্তী পৰ্যায়ত এইটো বিবেচনা কৰা হ'ব আৰু তেওঁলোকৰ আৰ্কলজি বিভাগক আমি তেওঁলোকক জনাম আৰু ৰাইজে তেওঁলোকক এইটো নোট কৰিব।